দুপৰীয়া আছে নিৰামিষ থালিৰ অৰ্ডাৰ তেওঁলোকে কাষ্টমাইজ কৰিছে তেওঁলোকক নহৰু পিয়াজ সেইখিনি নিদিয়াকে বনাই দিব লাগে আৰু লগত থাকিব ৰুটি আৰু তেওঁলোকে মোক সোনকালে মানে অৰ্ডাৰটো দিয়া দেখি মোৰো ভিডিঅ' কৰিবলৈ ভাল হ'ল কিয়নো অৰ্ডাৰ থাকিলে মানে অৰ্ডাৰবোৰ আহি থাকিলে ভিডিঅ' কৰিবলৈ অকমান অসুবিধা হয় সেইকাৰণে ভাবিছোঁ আজি এটা ভিডিঅ' বনাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেদৰে মই সেইখিনি প্ৰিপাৰেশ্যন কৰিছোঁ তেনেহ'লে বলক যিহেতু তেওঁলোকক একেবাৰে নিৰামিষকে লাগে গতিকে তেনেদৰে বনাবলৈ চেষ্টা কৰিছোঁ এয়া হৈ গ'ল মিক্স দালি মচুৰ মগু তাতে বিলাহী দিছোঁ আৰু কচু দি পাঁচফোৰণ দি পেলাই তেল দিছোঁ আৰু হৈ গ'ল এইফালে স্কোৱাছ ভাজি আৰু কবি ভাজি আৰু আছিলে পনীৰৰ চব্জি আৰু কোমোৰাৰ বৰ আচলতে গোটেইখিনিৰে ক্লিপ ল'বলৈ অকণমান অসুবিধা হৈ যায় যিহেতু ভিডিঅ'টো 1 মিনিটৰে হ'ব আৰু ইফালে আছিলে ৰুটিৰ লগত আছিল ডাল তড়কা চালাড আচাৰ যিখিনি আমি সাধাৰণতে দিওঁ গোটেইখিনি ধুনীয়াকৈ পেকিং কৰি ল'লোঁ আৰু তাৰ মাজতে আকৌ মোৰ জমেট'ৰো অৰ্ডাৰ আছিলে সেইখিনিও কমপ্লিট কৰিবলগীয়া হৈছে গতিকে এনেদৰে অৰ্ডাৰখিনি দি ল'লোঁ আৰু আপোনালোকে যদি মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ